হাই হেল্ল' আৰু নমস্কাৰ এক কপা মোৰ হয়তো মই হৈছোঁ আপোনালোকৰ টিকলি নেকি এতিয়া আৰম্ভ কৰোঁ আজি ভিডিঅ'টো আমি গৈ আছোঁ এই টিকাফটা ৰোডত আমি যাই আছোঁ মন্দিৰ দৰ্শন কৰিব আজি বাৰু সোমবাৰ নহয় তথাপিতো শিৱ মন্দিৰলৈ যাওঁ বাৰ চাৰৰ লগত কথা নাই বাৰু যেতিয়াই মন তেতিয়াই আমি শিৱ মন্দিৰত যাওঁ নাৰিকলিক কেলি যাই আছোঁ মই বোলো যামেই যিহেতু যামে যেহেতু হাতখন দাঙি দিয়ে তাক নাযাওঁ বুলি কওঁৱে ই ৰিক্সাখনো ৰখি আছে আমাক যেহেতু যামেই মই বোলো যাম যিহেতু আপোনালোককো দৰ্শন কৰাই দিওঁ আমাৰ নাৰিকলিৰ চিপাঝাৰত থকা নাৰিকলিৰ শিৱ মন্দিৰটো তো বলক আমি এতিয়া যাই লওঁ লগত কোন আছে মই কোৱাই নাই লগত আছে মোৰ বেষ্ট ফ্ৰেণ্ড ৰূপী মাহীটো মাহী ৰূপী বেষ্ট ফ্ৰেণ্ডটো উল্টা হৈছে দেই মোৰ তো এতিয়া আমি যাই লওঁ এই টিকাফটা ৰোডতো আমি মানে টিকাফটা ৰোড নেওচি ওলাইছোঁ মন্দিৰ দৰ্শন অভিমুখে আমাক ৰখি আছে নে কি এইফালে আমি বাহিৰৰ নাজাৰা পৰিৱেশ মানে নাজাৰাবিলাক দৰ্শন কৰি গৈ আছোঁ এতিয়া মানে বেছিকৈ হাইস্কুল পাৰ হ'লোঁ এতিয়া আমি দৰঙত প্ৰৱেশ কৰিম এইখন দলং দৰং আৰু কামৰূপৰ মানে সংমিলন দলং সংযোজন এয়া দৰঙত প্ৰৱেশ কৰিলোঁ আমি ধূপ চাকি ল'লোঁ বাৰু আমি বাহিৰতে এতিয়া ভিতৰত প্ৰৱেশ কৰিম মানুহ বা কিমান হৈছে আৰু কাম কৰি আছে এইটো হৈছে মেইন মন্দিৰটো আৰু এই ধূপ চাকি জ্বলাব লাগিব তাতে তালৈকে যাই লওঁ বাৰু ইয়াতে অকণমান ভৰি চৰি ধুই লওঁ দিছে তাতে ইয়াৰ পৰা সেৱা ভাগ লৈ ওলালোঁ ইয়াতে চাকি জ্বলালোঁ আমি ব'ল মেইন মন্দিৰত সেৱাটো লৈ আহোঁ ব'ল সেৱা চেৱা লৈ আমি ধুনীয়াকৈ বহিছোঁ আৰু সেনেকৈ খাই মানে প্ৰথমতে আমি কলটো খাই ল'লোঁ কাৰণ কল নাখালে বোলে ফলটো নাপায় সেইকাৰণে মন্দিৰত আহিলে যি মন্দিৰতে নাযাওঁ কিয় কলটো খায়ে ল'ব লাগে বোলে তাৰমানে ভিডিঅ' সেই অলপ ধোৱা হৈ আছে মুচিলোঁ দৰমুখখন তোৰ এই ফোন কেমেৰাটো সেইটো নহয় কেমেৰাটো মোৰ সেইটো কেমেৰাটো অভ্যাস হিচাপে ভক্ত নোহোৱা নহয় বাৰু আগৰ ফালেও বহি আছে আগৰ ফালে গ'লে দেখাই আছোঁ বাৰু নিৰল নিস্তব্ধ পৰিৱেশ আহি কিবা এটা ভাল লাগে ডাঙৰ হ'লি নে এটা কৈ দিয়া তোমাক যে মই দৰ্শন কৰাব আনিলোঁ তোমাৰ অনুভৱ আছে কেনে লাগিছে কিমান বছৰৰ মূৰত আহিছা মোৰ কাৰণে ভাল লাগিছে ন মোক ধন্যবাদ এটা দিয়া মোৰ কাৰণে অসমীয়াত কোৱা ধন্যবাদ যিমানে সময় যাই আছে সিমানে ভক্তৰ পৰিমাণ বাঢ়ি যাই আছে এইফালে সেইখিনিত মানে শৰাই দি আছে শৰাই ল'বৰ কাৰণে সেইখিনি থোক হৈছে এইটো মেইন মন্দিৰৰ ভিতৰত সেৱা লৈ আহি ইয়াতে মানে শৰাইখন দি শৰাই মানে বুট কল এইবিলাক দিয়ে আৰু দেখাই পিছফালৰ জেগাগিলাখন বাৰু দেখাৱাই নাই মই বাৰু যাৱাই নাই গেলি মই সেইখিনিও দেখাই আছোঁ এইটো
দুনিয়াৰ ভক্ত তাৰমানে ইয়াতে বহি আছে। এইফালে আকৌ এইটো কৃষ্ণ মন্দিৰ। আমি বিষ্ণু মন্দিৰটোতো সেৱা লৈ এইবাৰ পুখুৰীৰ পাৰৰ ফালে আহিলোঁ। এইফালে আমাৰ মাহী একদম মূৰা কপালে হাত দি বহি আছে। ঐ মোক হেৰিৰ পৰা নুমো হাত খান নেপায়। এইফালে ৰাজা এইকেইটা, তোৰ মোবাইলটো ল। ৰাজা এইকেইটা সিহঁতে গৰমৰ উৎপাতত পানী যিমানে গৰম হৈছে সিহঁতে পানীৰ গৰমৰ উৎপাততে সিহঁতে এই টোপনি মাৰি আছে। যদিও বহুত বেছি ৰ'দ দিছে কিন্তু পৰিৱেশটো একদম ঠাণ্ডা ঠাণ্ডা, তাত ধুনীয়া বতাহ আহি আছে না। যি নহওক আমি কেইটামান ফটো তুলিলোঁ বাৰু। তাতে ভাগৱত পাঠ হৈয়ে আছে, তাতে আমি সেৱা ভাগ লৈ পেলাই এইফালত দেখি আহিছোঁ বাৰু। এইফালত দেখি আহিছোঁ আৰু দুৱাৰ মুখৰ ফালে কেইটামান ফটো তুলি আমি বিদায় ল'ম আৰু ইয়াৰ পৰা। এইটো ভাগৱত মন্দিৰ। নমো নমো বাসুদেৱায় নমঃ। মানে সেইফালে শিৱ মন্দিৰটো আছে, মানে নাৰিকলি টেম্পলটোৰ কাষতে আকৌ ভাগৱত বাসুদেৱ মন্দিৰটো নতুনকৈ বনাইছে। বাপ্পা হৈ কেনে ৰ'দ হৈ সিজি গৈছে, সানি খাব পৰা আছে। মনৰ ইচ্ছাগিলাখান বোলে নন্দীৰ আগত ক'লে বোলে পূৰণ হয়। আশা যি মনত আশা আছে, ইচ্ছা আছে, নন্দীৰ কাণত ক'ব লাগে, তেতিয়াহে বোলে মহাদেৱে পায়গৈ। তাকে মাহীয়ে তাইৰ মনৰ ইচ্ছা কি আছে মহাদেৱৰ আগত মানে প্ৰকাশ কৰিবৰ কাৰণে নন্দীক প্ৰথমতে কৈ লৈছে। নন্দীৰ আগত মহাদেৱৰ আগতো কৈছে, তথাপিতো নন্দী বেন্দি নন্দীৰ আগতো কৈছে মহাদেৱে তোমাক মংগল কৰক। মাছেজি কিমান যে বকলো মই। এই ধৰ্মুখত ফটো তুলি দিওঁ, মুখত দুখনমান তাইক ফটো তুলি দিওঁ। ৰুমাল বিচাৰি হাইৰেন, ইমান দেৰি ৰুমলে বিচাৰি আছোঁ। তাই ইচ্ছি ৰুমালখন মোক এই ৰ'দে পঠাই দিছি, যা একপাক মাৰি আহ বোলে। ৰখি আছে এতিয়াও মহাৰাণী তাতে বহা জেগাত। তাই ইচ্ছে মোকে ধৰ লাষ্টত যায়, শেষ মোৰ তাতে হ'ব দি। টিকাফাটা ৰ'দ নেওচি হ'লেও আমি আহিলোঁ শিৱ মন্দিৰৰ পৰাই, মানে নাৰিকলিৰ শিৱ মন্দিৰ লগতে আছে বাসুদেৱ মন্দিৰ দৰ্শন কৰি আহিলোঁ। এতিয়া মানে ঘৰৰ ফালে যাই আছোঁ। ঘৰৰ ফালে যাবা আহাই গৰমটো অলপ বেছি লাগিছে, তাতে অনুভৱে কৰা নাছিলোঁ। আমাৰ এইখিনিত অকণমান বেছি গৰম, মানে গাছ চাছ এইগিলাখান অকণমান কম। আমাৰ সেই এৰিয়াটোত বাৰু কমেই, আমাৰ এই ঘৰ য'ত আছে সেইখিনিত গাছ নামৰ বস্তুটো নায়েই, চব একেবাৰে ঘৰে ঘৰ। এই বস্তি আছে বহুত দূৰত, সেইকাৰণে জোল বৈ গেল। পিছফালে পকি পাল্লা ভাত কাকৰেল হাতে নাখায় আৰু ভাত কাকৰেল। এতিয়া যাওঁগৈ আৰু ঘৰক কালি। সেইফালে ৰ'দটো দেখা পাই গাইছে চাগে, ভাবছি আপি কম লতেৰে হ'ব নালাগিব, এই ৰ'দ চ'দ নেওচি আহিলোঁ যাব পাৰিলি, বাহিৰে ক'লৈ যাব পাৰিলি হ'ল। নতুন কাপোৰ পিন্ধিব যে বেয়া পায় মানে এই ৰ'দত, আৰু ঘৰতে চিঙা ভাঙা পিন্ধিয়ে বেছি ভাল লাগে এই গৰম দিনত। আৰু সেইটো নাই, আমাৰ কিবা চখে ধৰছি, চখে ধৰা নহয়, তাইৰ মানে অফ নাই, সেইকাৰণে আজিয়ে গেলোঁ। আৰু এনে সোমবাৰে বাৰু শিৱ মন্দিৰত বেছি মানুহ হয়, আজি ইমান বেছি হোৱা নাই, তথাপিতো নোহোৱাও নহয়।